মৰিলে মৰক, যা ইয়াৰ পৰা। খুৰা 50 টকাহে কম হৈছে, ঔষধখিনি দিয়ক, আপোনাক হাতযোৰ কৰিছোঁ। কৈছোঁ নহয় দিব নোৱাৰোঁ, সম্পূৰ্ণ টকা দিলেহে পাবি। তহঁতৰ দৰে ভিকহুৰ কোনো ভৰসা নাই। খুৰা 50 টকাটো মই পিছত আহি দি যাম, এতিয়া এইকেইটাকে লওকচোন। এবাৰ দুবাৰ ক'লে বুজি নাপাওঁ নেকি? ওলাই যা মোৰ দোকানৰ পৰা। গোপা, তুমি এই সৰু ছোৱালীজনীক কিয় গতিয়াই দিছা? ভিক্ষাৰীক এনেকৈয়ে খেদিব লাগে। ককা, দেউতাৰ কাৰণে কেইটামান ঔষধ কিনিব আহিছিলোঁ, 50 টকা এটা কমিল, সেইকাৰণে। হেৰা ভাইটি, এই ঔষধৰ দামনো কেইটকা হৈছে? 500 টকা। মাজনী, তুমি এইটো লোৱাচোন। এইটো লোৱা আৰু এই ঔষধকেইটা দিয়া। ককা পইচাকেইটা। মাজনী, পইচাকেইটা তুমিয়ে ৰাখি থোৱা আৰু এই ঔষধকেইটা লোৱা। ককা আপোনাক অশেষ ধন্যবাদ। আচৰিত বুঢ়া দেই, ভিক্ষাৰীক 500 টকা দি দিয়ে। কেৱল এয়া বনাইছে যে, আৰু একো নাই নেকি? তোমাৰ দেউতাৰে আনিলেহে বনাম। চব্জি আনিবলৈ কাৰণে ৰাতিপুৱা তেওঁক 500 টকা দি পঠিয়াইছিলোঁ, কিন্তু চব্জি অনাৰ সলনি কোনোবা ভিক্ষাৰীক দান দি থৈ আহিছে। দেউতা, ভিক্ষাৰীক কি 500 টকা দান দিয়ে নেকি? বাবাও, এজনী কণবালি ছোৱালী, তাই দেউতাকৰ বাবে ঔষধ কিনিব গৈছিল। তাই হাতত পইচা কম থকাৰ বাবে মোৰ হাতৰ পৰাই মিলাই দিলোঁ। 10-20 টকা দিলেও হয়, ইমানবোৰ টকা দিব লাগে নেকি? আপোনাৰ এইটো কাৰবাৰৰ বাবে আমি আলু মটৰ দি ভাত খাব লাগিব এতিয়া। কৃষ্ণা, তুমি দেউতাক আকৌ টকা দি নপঠালা কেলে? তেওঁৰ ওপৰত কেনেকৈ ভৰসা কৰিম? আকৌ টকা দিম হয়, নিবা আকৌ কাক উপকাৰ কৰেগৈ? এনেকুৱা হ'লেচোন ঘৰত কাম কৰিবলৈ মানুহ ৰাখিব লাগিব। মানুহ ৰখালে তোমাৰ দেউতাৰে ঘৰত কি কৰিব? তেতিয়া কমচে কম এনেকুৱা নহ'ব। এখন দুখন কাম কৰি থকাৰ বাবে শৰীৰটো চলাচল হৈ আছে। একো নকৰি বহি থাকিলে পিছত বিচনা ল'ব, শেষত গৈ মোৰহে জ্বালা বাঢ়িব। বোৱাৰী, ছোৱালীজনী সঁচাই বিপদত পৰিছিল। সময়ত ঔষধ নেপালে এই দেউতাকৰ কিবা অঘটন ঘটে বুলিহে। মা, ককাইটো ভালে কৰিছে, তোমালোকে কিয় গালি দিছা? মা, আমাৰ স্কুলৰ মেমে কৈছে যিজন মানুহে অসহায় লোকক সহায় কৰে তেওঁ হৈছে ভগৱান। ৰাজ, ডাঙৰৰ কথাৰ মাজত সৰুৱে মাত মতাটো বেয়া অভ্যাস। এতিয়া মনে মনে খোৱা আৰু উঠি যোৱা। তোমাৰ পুতেৰে আলু মটৰ খাই জানো? মা, মেমে কৈছে এইবোৰ বস্তুৰ ভিটামিন থাকে, গতিকে মই খাম। দিয়া মা, মই আলু মটৰকে খাম। কাকা, মাজে সময়ে আলু মটৰো খাব লাগে ন? ৰাজ, কালিলৈ মই সোনকালে অফিচ যাম, গতিকে তুমি ককাৰ লগতে স্কুল যাবা। অ'কে পাপা। আজিও চাহ খাব নাপামেই চাগে। স্কুলৰ সময় হ'ল। ই বা স্কুললৈ ওলাইছে নে নাই? বাৰু ৰাজ বেটা, ওলোৱা ওলোৱা, স্কুলৰ সময় হ'ল নহয়। কাকা, এইকেইটা চোৱাচোন। কি চাওঁ চাওঁ? ককা, এই হোমৱৰ্ক কেইটা চোৱা, মই কৈছো গোটেইকেইটা শুদ্ধ হৈছে। ধুনীয়া হৈছে, আমাৰ ৰাজ বেটাই পাৰিছে। ধুনীয়া ল'ৰা, ধুনীয়া।
তুমিতো ৰেডি হোৱাই নাই যে, টাইম চাইছানে নাই? ৰ'বাচোন ককাক হোমৱৰ্ককেইটা দেখুৱাই আছো। নালাগে, যোৱা ৰেডি হোৱাগে। ককাৰ চকু পাৱাৰ এতিয়া ঠিক হৈ থকা নাই। তাৰ লগত আপুনি নাযায় নেকি? যাম, তাক সোনকালে উলিয়াই দিয়া। বোৱাৰী, কি হ'ল? অটো ভাড়াটো হ'ব, মই আছো নহয়। বাই মা। তো দেউতা কি লাগিব খালী চাহ একাপ দিলে হ'ব উপায়। দেউতা বহক, মই চাহকাপ বনাওঁ। দেউতা চাহ লওক। দিয়া দিয়া, চাহৰ লগত কি দিম দেউতা? নালাগে দিয়া। বুজিছা, ঘৰৰ পৰা দিছিলে 40 টকা, তাৰে 30 টকা সেই অটোহতে দিলো, আৰু 10 টকা আছিলে সেই চাহ। এইখন লোৱা। দিয়ক। এইটো তোমাৰ পইচা। ককা, অ ককা, মই তেতিয়া ভাল হ'ব। দুপা সোনকালে ভাল হ'ব দিয়া, ঔষধ খাই আছো নহয় দেই। কোনখিনিত বিষাইছে ককা? এইখিনিতো বুপা। এইখিনিত ককা? মই মালিচ কৰি দিম ককা। নালাগে বুপা, নালাগে দে। মই মালিচ কৰি দিম ককা। ৰাজ, কি কৰিছা তুমি? চিচি, নুচুবা। আঁতৰি আহা, বেমাৰী মানুহক টাচ কৰিব নালাগে। দেউতা, ইমান সৰু ল'ৰাটোক কিয় এইবোৰ কৰিব দিছে? মই কৰিব দিয়া নাছিলো বোৱাৰী, সিহে নিজে নিজে কৰিছে। সি সৰু হৈ আছে, এইবোৰ বুজি পায় নেকি? যোৱা, এতিয়াই জলদি হাত ধোৱাগৈ। বোৱাৰী, সেই তুমি বেয়া নোপোৱা যদি মই কথা এষাৰ কওঁ। এই বালিলৈ যি পাত সুধিবলৈ সেই পাতে বোৱাৰী, সেই পাতে। হেৰা, যিটো নহওক বুলি ভাবিছিলো সেইটোৱে হ'ল। মই কিন্তু চাহ ভাতৰহে যোগান ধৰিব পাৰিম, বাকী একো কৰিব নোৱাৰো। মই নোৱাৰো দেই, ঘিণ লাগে কিন্তু। হেৰি কৰা নহ'লে, দেউতাক বৃদ্ধাশ্ৰমতে থৈ আহা। ইয়াত অকলে অকলে থাকি আমনিহে পাব। ঠিকে কৈছা, কাইলৈ মই অফিচৰ পৰা আহোঁতে বৃদ্ধাশ্ৰমত সোমাই কথা পাতি আহিম। বেলেগ মানুহো দেখিছো, কিন্তু তোমাৰ দেউতাৰ দৰে মানুহ দেখা নাই মই। ল'ৰাটো স্কুলত থবলৈ যাওঁতে সেই খণ্ড, আৰু বেলেগ কিবা কৰিব পালেতো কথাই শেষ আছিল। বুজিছা, মানুহে বিচনাত পৰি থাকি ঘৰৰ বাকী মানুহবোৰক কষ্ট দিয়াতকৈ সৰুতেই একেবাৰে মৰি যোৱাই ভাল। ঠিকে কৈছা,
তেতিয়া পৰি থকাজনো কষ্ট নহয় আৰু আনৰো কষ্ট নহয়। বাৰু এতিয়া খানা ৰেডি কৰা, যোৱা। ঠিক আছে বাৰু। ককা, অ ককা, ককা কলে গ'ল? নাইচোন। অঁ, আৰু আমাৰ ভাইটি আহিলে 10জন আছে ন? পাপা, কি হ'ল বেটা? পাপা, তুমি যেতিয়া বুঢ়া হ'বা তুমি কি কাম বন কৰিব নোৱাৰিবা? অঁ, মানুহৰ বয়স হ'লেতো তেনেকুৱাই হয়, কিন্তু তুমি এইবোৰ কথা কিয় সুধিছা? মানে কাম বন কৰিব নোৱাৰা মানুহক ঘৰত ৰাখিতো লাভ নাই। তোমালোক বুঢ়া হ'লে ময়ো তোমালোকক বৃদ্ধাশ্ৰমত থৈ আহিমগৈ। ৰাজ, কি কথা কৈছা এইবোৰ? ৰাজ, তুমি ইমান ডাঙৰ কথা ক'ব পাৰিলা? মোৰ খং উঠিলে চাবা কিন্তু। সকলো এই বুঢ়াটোৰ কাৰণে হৈছে। এইবোৰ তাক চাগে বুঢ়াই শিকাইছে। ৰ, আজি বুঢ়াক বিহু দেখুৱাই আছো। বুঢ়া, ঐ বুঢ়া, ক'ত গ'ল? বুঢ়াটো নাইচোন। ককা, আৰু এখন গ'লে কেতিয়াও নাহে। কেতিয়াও নাহে। এখন চোৱা। চাওঁ এখন কি? বাবা, এতিয়া মোৰ বয়স হলো, তহঁতৰ কামত নহা অপদাৰ্থৰ দৰে হৈ গলো। তোৰ সুখৰ সংসাৰখনত মোৰ আৰু বিধি পথালি দিয়া ইচ্ছা নাই। তহঁতে মোক বৃদ্ধাশ্ৰমলৈ নিয়াতকৈ মই নিজেই গুচি আহিলো। উত্তৰ ৰাজক তই যিদৰে যত্ন লৈছ, তেনেদৰে মইও তোক ডাঙৰ দীঘল কৰিছিলো। মই এটা লং পেণ্টকে 3-4 বছৰ পিন্ধিছিলো, কিন্তু তোক প্ৰতিটো উৎসৱতে একোটাকৈ নতুন কাপোৰ কিনি দিছিলো। পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰণীয় কি, সেই শিক্ষা মই চাগে তোক দিব নোৱাৰিলো। যাৰ বাবে আজি মই এই বৃদ্ধাশ্ৰমলৈ আহিলো। তই ৰাজত প্ৰকৃতৰ মানুহ হোৱা শিক্ষা দিবি, যাতে তোৰ বৃদ্ধ বয়সত সি আলহী আথনি নকৰে। হেৰা, ওলাই গৈছে ভালে হৈছে। তুমি আকৌ কিয় কান্দিছা? চুপ, তই কথা নকবি। এই অকণমানি কাগজখনত দেউতাই যিবোৰ কথা কৈ গ'ল তাৰ তাৎপৰ্য তুমি এতিয়াও বুজি পোৱা নাই। দেউতাই যিবোৰ সপোন মোক লৈ ৰচিছিল, সেই একেবোৰ সপোন এতিয়া আমি ৰাজক লৈ ৰচিছো। আজি আমাৰ বাবে দেউতা বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হ'ল। যদি দুদিন পিছত ৰাজৰ বাবে আমি বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হয়, তেতিয়া তুমি কি কৰিবা কোৱা? হেৰা, কথাটো নোহোৱা নহয়। যোৱা নহলে তুমি দেউতাক বিচাৰি আনাগৈ। পাপা, তুমি ককাক আকৌ ঘূৰাই আনিবানে? বেটা, মই কাকাক বিচাৰি যাওঁ।